মই এই বছৰ ৰাজমগৰ থিয়েটাৰৰ এজ এ মিউজিক ডাইৰেক্টৰ মই কাম কৰিলোঁ। তাৰপিছত এইমাত্ৰ গণশ্ৰীয়ে কৈ যোৱা মতে তাইও গালে এটা গান জুবিনদাৰ লগত। যিখন চিনেমাৰ কথা তাই উল্লেখ কৰি থৈ গ'ল, এই চিনেমাখনৰ আচলতে ডাইৰেকশ্যন মই কৰি আছিলোঁ। এই চিনেমাখন আচলতে তীব্ৰ বুলি পেলাই চিনেমা আমাৰ পৰহি এইখন শেখৰ দাই ফোন কৰিছিল যে পৰহি জুবিনদাই গাব গানটো, জুবিনদাই পৰহি গাব, তোমালোক আহি যাবা। অ'কে। তাৰপিছত আজি খবৰটো শুনিলোঁ, মই অহাকালি যোৱাৰ কথা আছিল গুৱাহাটীলৈকে। মানে ইমানেই বেছি বেয়া লাগিল না দিনত, মানে যিটো খবৰ পালোঁ মই প্ৰথমতে আচলতে আমাৰ ডাবিং চলি আছিল। ডাবিং চলি থকাৰ পিছত অকণমান মানুহখিনিক যেতিয়া আগবঢ়াই থ'বলৈ ওলাই গ'লোঁ, দোকানৰ মানুহ এজনে ক'লে যে বোলো জুবিনদা ঢুকাল। মই প্ৰথমতে একদম মিছা বুলি ভাবিলোঁ। মই বহুত মানুহক ফোন কৰিলোঁ, তেওঁৰ ঘৰত ফোন কৰিলোঁ, চবেই কৈ আছে যে বোলো নাই হুচ অহা নাই, কিন্তু নিউজবিলাক ফেক। এতিয়ালৈকে মই বিশ্বাস কৰা নাছিলোঁ যে জুবিনদা ঢুকাল। তাৰপিছত মই দিগন্ত ভাৰতী ছাৰক ফোন কৰিলোঁ, তেখেতক বহুত সময়লৈকে তেখেতক মই ব্যস্ত পালোঁ। তাৰপিছত ফোন যেতিয়া লাগিল তেখেতক মই সুধিলোঁ ছাৰ নিউজটো সঁচা নে মিছা, মানে এনে কোনোবাই নিউজে কৰি আছে নে সঁচা নে মিছা। ছাৰে এটা হুমুনি আগাৰি পেলাই কৈছে যে সঁচা। মই মাক ক'লোঁ যে মা নিউজটো সঁচা, জুবিনদা ঢুকাল। গোটেই ঘৰত মানে একেবাৰে চবৰে মানে একদম কি ক'ম, তাৰমানে গোটেই ঘৰখন তাৰমানে আমি গোটেই ঘৰখনে ভাঙি পৰিছোঁ তাৰমানে, আৰু বাকী মানুহৰতো কথা ক'বই নালাগে। কি ক'ম আৰু তাতকৈ বেলেগ আৰু কি ক'ম, আমি সকলোৱে আচলতে অসমৰ কালচাৰ এজন হেৰাইছোঁ। তেওঁ আমাৰ কাৰণে ভগৱান আছিলে। তো সৌভাগ্য এইটোৱে আছিলে যে ৰিচেণ্টলি মই ৰাজমুকুটত তেওঁৰ লগত ETTত কণ্ঠদান কৰিব সুযোগ পাইছিলোঁ, প্ৰিয়তমা বুলি। আৰু পৰহিলৈ আমাৰ আৰু এটি ৰেকৰ্ডিং হোৱাৰ কথা আছিলে, ৰিচেণ্টলি মুভি এখনৰ ৰিলিজ হ'ব। তাত মই অকণমান নেপালী ভাৰ্জনত কণ্ঠদান কৰিছিলোঁ। তো কি ক'ম, আমাৰ অসমৰ বাবে, অসমৰ কালচাৰৰ বাবে এটি হিউজ লছ হৈছে, এইখিনিয়ে ক'ম।